সাগরে ও দাখরদা করি লোয়া মাটি করে ও দাখরদা করি লোয়া মাটি আর তোমার হিমা প্রভু প্রভু কেড়ে জানত ও ভগতে ভক্তি বলে মহান জ্ঞান পান্ত কৃষ্ণ গুরু রক্ষা করা বিপদ সাগরে ও দাখরদা করি লোয়া মাটি করে ও দাখরদা করি লোয়া মাটি করে আর তুমি নিরাকার প্রভু প্রভু তুমি যে ও জন্মলৈছা রবি ও জন্মলৈছা রবি কৃষ্ণ গুরু রক্ষা করা বিপদ সাগরে ও দাখরদা করি লোয়া মাটি করে
ও দাখরদা করি লোয়া মাটি তরে ওম নমো কৃষ্ণ গুরু দেবায় ওম নমো কৃষ্ণ গুরু দেবায় ওম নমো কৃষ্ণ গুরু দেবায় নমো কৃষ্ণ গুরু দেবায় রবি দেব নন্দনায় সদ্গুরবে মহাপ্রভবে কল্কি হরয়ে নমো নমঃ নারায়ণ সচ্চিদানন্দম মায়া দেবী সুতম কল্কিরূপম কৃষ্ণ গুরুং বন্দে জগত গুরুং নারায়ণ সচ্চিদানন্দম মায়া দেবী সুতম কল্কিরূপম কৃষ্ণ গুরুং বন্দে জগত গুরুং বেশি না পরে আমরা সাইলেন্ট কর করি ও এই ক্ষেত্রে মন্ত গুরু ভকত উপস্থিত যত ও একেবারে দেখে জয় জয়তে পরম কৃপালু পরম পূজ্যপাত সৃষ্টি স্থিতি প্রলয়ের অধিকারী মোর শির নমস্য পিতৃ কৃষ্ণ গুরু ঈশ্বৰৰ শ্ৰী চৰণত শতকোটি দিবাৰ প্ৰণিপাত জনাইছো আৰু আজিৰ এই বৈকুণ্ঠ সমবেত হোৱা মোৰ জন্ম জন্মান্তৰে সেৱাস্থলীৰ ভকত বৃন্দৰ মাতৃ হ'ব চৰণতো আমি সেৱা জনাইছো। আমাৰ ধৰ্মৰ বিষয়ে জ্ঞান নাই, তথাপি
পিতৃৰ কৃপা আৰু আপোনাৰ আশীৰ্বাদ শিৰত লৈ আমি দুআষাৰমান ধৰ্মৰ কথা ক'বলৈ লৈছো। আৰু এই দুআষাৰমান ধৰ্মৰ কথা কওঁতে বাক্যই বচনে অনেকখিনি ভুল ভ্ৰান্তিত হোৱাটো স্বাভাৱিক। গতিকে সমস্ত ভুল ত্ৰুটিৰ হেতু আপোনাৰ চৰণত এই দাসে আগতীয়াকৈ ক্ষমা ভিক্ষা মাগিছো। মই আজি ভাগৱতৰ 40 শ্লোকৰ কথা কওঁ। আপোনালোক ভাগৱতীসকলে জানে, চবখিনিয়ে জানে। তথাপি কাৰণ প্ৰভু ঈশ্বৰে আমাক কৈছিল যে এডাল লোৱা যদি মাটিত পৰি থাকে, তাক কি হয়? লোৱাডাল কি হয়? মাটিত যদি পৰি থাকে লোৱাডাল মামৰে ধৰে। ঠিক তেনেকৈ আমাৰো মামৰ আছে নে নাই? এই মামৰ ওচৰৰ কাৰণে প্ৰভু ঈশ্বৰে সদায় এই ধৰ্মৰ কথাবিলাক ক'ব দিছে আৰু সাধু সংগত থাকিব দিছে। সেইকাৰণে মই 40 শ্লোক আমাৰ ভাগৱত জানে। আমাৰ যিখন ভাগৱত কৃষ্ণগুৰু ঈশ্বৰে লিখিছে, যিখন ভাগৱত আমাৰ পঢ়ি আছে, আমাৰ প্ৰত্যেকজন ভকত আইসকলে সেই ভাগৱতখন মাত্ৰ 40 শ্লোকৰে ভাগৱত। টোটেল 12 শ্লোক আছে। প্ৰথমতে 40 শ্লোক কাক কৈছিল? নাৰায়ণে। নাৰায়ণে ব্ৰহ্মাক কৈছিল 40 শ্লোক। ব্ৰহ্মাই নাৰদক কৈছিল 2 শ্লোক। নাৰদে ব্যাসক কৈছিল 2 শ্লোক। ব্যাসে শুকক কৈছিল 2 শ্লোক। শুকে আৰু শুকক কৈছিল 2 শ্লোক। টোটেল 12 শ্লোক। আৰু আমাৰ ভাগৱতখনত 40 শ্লোক। নাৰায়ণে ব্ৰহ্মাক 40 শ্লোক কি কৈছিল? যে জ্ঞান, প্ৰথম জ্ঞান, বিজ্ঞান দ্বিতীয়তে, তৃতীয়তে তদং, জ্ঞান বিজ্ঞান তদং, 4 নম্বৰতে ৰহস্য। এটা জ্ঞান, জ্ঞান কাৰ পৰা ল'ব দিছে? আমাক গুৰুৰ পৰাহে জ্ঞান ল'ব লাগে। কিয়? প্ৰভু ঈশ্বৰে আকৌ দুটা কথা কৈছে আমাক, প্ৰত্যেক ভকতক মই কৈ যাই আছো। জ্ঞানীজন শ্ৰেষ্ঠ নে? জ্ঞানীজন শ্ৰেষ্ঠ। আত্মজ্ঞানীজন শ্ৰেষ্ঠ, হয়নে প্ৰভুসকল? গতিকে আমি জ্ঞানটো, আমি প্ৰভু ঈশ্বৰে আমাক জ্ঞান, কিহৰ জ্ঞান দিছে? আত্মজ্ঞানৰ। জ্ঞানী বহুত হ'ব, হয়নে নহয়? জ্ঞানী হ'ব পাৰে মানুহ, কিন্তু আত্মজ্ঞানী হ'ব নোৱাৰে। কিয়? আত্মজ্ঞানী হ'ব লাগিলে আমাৰ এজন গুৰু লাগিল। লাগিলে নাই প্ৰভু? গুৰু এজন লাগিল। গুৰু কি? সৎগুৰু হ'ব লাগিব। গুৰুটো পৃথিৱীত বহুত আছে, আছেনে নাই? সকলোৱে জানে, প্ৰত্যেক ভকত আইসকলে জানে গুৰু হ'লে সময় চেক কৰিব পাৰিব লাগিব। গতিকে সেই সময় চেক কৰা গুৰুজন আমি পাইছো না বনাই? আৰু সেইজন গুৰুৱে আমাক জ্ঞানৰ পথ দিছে না দিয়া নাই? গতিকে সেইজনৰ পৰা জ্ঞান, অৰ্থাৎ গুৰুক জ্ঞান কৈছে। আৰু বিজ্ঞানটো কৈছে, মই অকণমান কৈ দিছো, বিজ্ঞানটো সৃষ্টি কৰিছে 4 মুঠি জীৱৰ, কৈছি না? এই 4 মুঠি জীৱৰ ভিতৰত কাক শ্ৰেষ্ঠ কৈছে? কিয় ক'লে? মাধৱদেৱ গুৰুজনাই প্ৰভাত লিখিছে, অ বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পাই, হৰি সেৱা একোঠানে অ হৰি ৰহে পাৰ যোগ্য, কেৱল মনুষ্য অজানি ফুৰা হৰি গুণ গাই। এই 4 মুঠি জীৱৰ সৃষ্টি কৰিছে ঈশ্বৰে। এই 4 মুঠি জীৱৰ ভিতৰত মানৱকীয় চেষ্টা বলে যে ডাঙৰ গুণৰ হৰি সেৱা কৰিব পাৰেনে? মানৱ সেৱা। আৰু প্ৰভু ঈশ্বৰে আজি আমাক কি দিছে? মানৱ সেৱা কৰাৰ এটা সুযোগ দিছে। আৰু এই সুযোগটো আমি কোনোদিনে হেৰাব নালাগে। কাৰণ প্ৰভু ঈশ্বৰে সাধু সংগত থাকিলে ভকতৰ সংগত থাকক, ভকতৰ সংগত থাকিলে
যিমান কলো কালিমা আজি মনটো যেনেকুৱা সেইটো গোটেই কি হয় ভাল হৈ যায়। ভকতৰ সংগ লাগে আমাৰ আলোচনা কৰিলে সদায় গুৰুৰ আলোচনা কৰিব লাগে ভকতে, গ্ৰাম্য আলোচনা নহয়। গ্ৰাম্য আলোচনা কৰিলে কি কৰিম গ্ৰাম্য কথা কথনে মলিন হৈয়ে বাণী, তাক শুদ্ধ কৰা কৃষ্ণ গুৰুৰ কথা বখানি। অৰ্থাৎ গ্ৰাম্য কথাই কি কৰে মনটো মলিন কৰে। আৰু এই মলিন মনক পবিত্ৰ কৰাৰ কাৰণে কৃষ্ণ গুৰু ঈশ্বৰে আমাক কি দিছে, এটা মহা অমূল্য সম্পদ দিছে, কি কৃষ্ণ গুৰু নাম। আৰু কৃষ্ণ গুৰুৰ নামটো এনেকুৱা পাৱাৰ যে যিমান মন চঞ্চল মন যিমান কৰো কালিমাই লাগে ন কৃষ্ণ গুৰুকে মুকলি কৰি দিয়ে। মই সেইকাৰণে সিদিনা কৈছো প্ৰত্যেকজন ভকতকে প্ৰভু ঈশ্বৰে সুদৰ্শন চক্ৰ দি থৈ গৈছে, খালি প্ৰত্যেকজন ভকতে খালি সুদৰ্শন চক্ৰটো ব্যৱহাৰ কৰিলে হ'ল। আৰু প্ৰত্যেকজনে ব্যৱহাৰ কৰি থাকিব লাগিব। কৃষ্ণৰ নাম লওঁতে খোজ কাঢ়োতে ক'ৰবাত যাওঁতে কৃষ্ণগুৰু থাকিব লাগিব মুখত। কিয়? চৰণেহে জানে মৰণৰ ঠাই। প্ৰভু ঈশ্বৰে কি কৈছিল? ও হাতে বাটে কৈত বিনয় মৰণ, ও সদা সিদ্ধি হৰিশ। তুমি হাততে মৃত্যু এটা বাটতে হৈ তুমি কি কৰা নামটো লৈ যোৱা কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু। কিমান সহজ এটা নাম দিছে প্ৰভু ঈশ্বৰে। একো তাৰে নহয় কৃষ্ণ গুৰু বুলি ক'লে চব শেষ। যিমান বিপদ যিমান ধুমুহা নাহক এবাৰ যদি কৃষ্ণ গুৰু বুলি কয় সি তৰি গেল। 10 ঘণ্টা দিলেও গাড়ী মানুহ ঈশ্বৰে ৰাখি দিয়ে। কিয়? ঈশ্বৰে যদি ৰাখো বুলি ভাবে পৃথিৱীৰ কোনো শক্তিয়ে তাক মাৰিব নোৱাৰে। আৰু যদি ঈশ্বৰে মাৰো বুলি ভাবে তাক পৃথিৱীৰ কোনো শক্তিয়ে ৰাখিব নোৱাৰে। ঈশ্বৰ হ'ল সুপ্ৰিম। সেইকাৰণে কৈছে কবিত আছে ছায়াই ৰাখে মাৰ চাপে নকৰি, বালন বাকা কৰি চকে জগতে বৈৰী হৈ। বুজি পাইছি না অৰ্থটো? ছায়াই ৰাখে মাৰ চাপে নকৰি, বালন বাকা কৰি চকে জগতে বৈৰী হৈ। অৰ্থাৎ ঈশ্বৰে যদি ৰাখো বুলি ভাবে তোমাক কোনেও মাৰিব নোৱাৰে। আৰু ঈশ্বৰে মাৰো বুলি ভাবে তোমাক কোনেও ৰাখিব নোৱাৰে। আজি চোৱা পঞ্চপাণ্ডৱ কাৰ কাৰণে ৰাখিল? পঞ্চপাণ্ডৱৰ লগ কোন আছিল? জগতৰ ঈশ্বৰ, যাৰ ইচ্ছাত গছৰ পাত নলৰে, যাৰ ইচ্ছা নহলে কথা কব নোৱাৰো। প্ৰত্যক্ষ সৃষ্টি স্থিতি প্ৰলয় এইজনাৰ ঈশ্বৰৰ লগত কোন আছিল? 5 পাণ্ডৱ আছিল। 5 পাণ্ডৱৰ লুমো লৌৰব নোৱাৰে, পাৰিলে জানো? কিন্তু দুৰ্যোধনৰ বংশ কি হ'ল? গোটেই শেষ হ'ল। শেষ হোৱাৰ পিছত মই এটা আপোনালোকক কথা কৈছো, দুৰ্যোধন যেতিয়া লাষ্টত ভীমে মাৰিলে দুৰ্যোধনক মাৰাতে কাৰণ দুৰ্যোধন মাৰিব পৰা নাছিল প্ৰথমতে। ভগৱান কৃষ্ণ এইবিলাক খেলা খেলি থাকেতো একদম চেম। প্ৰভু আৰু ভগৱান কৃষ্ণৰ খেলা চব একেই, একদম চেম খেলা খেলে। তাৰপিছত এতিয়া দুৰ্যোধনক মাৰাৰ কাৰণেতো ভীমে পাহৰি গৈছিল এই যে প্ৰতিজ্ঞা কৰিছিল আইসকল ভগৱান জানে। কুৰুক্ষেত্ৰৰ যুদ্ধত যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হৈছিল তেতিয়া কি প্ৰতিজ্ঞা কৰিছিল? ভীমে কি প্ৰতিজ্ঞা কৰিছিল? যেতিয়া দ্ৰৌপদী দুৰ্যোধন ৰজাই উৰতত বহিছিল তেতিয়া ভীমে কৈছিল যে তোৰ মই উৰত ভাগি কৈছিল না? সেইটো মই পাহৰি গৈছিল, কিন্তু কৃষ্ণই মনত পেলাই দিয়াৰ পিছত দুৰ্যোধনকো মাৰিলে। লাষ্টত কি হ'ল? ধৃতৰাষ্ট্ৰৰ চববিলাক গ'ল, ভগৱান কৃষ্ণই চবকে লৈ গ'ল। ধৃতৰাষ্ট্ৰটো মৰা গম পাইছে যে মোৰ গোটেই বংশহে। ধৃতৰাষ্ট্ৰৰ আৰু হ'ল বৰদেউতাক বুলি কয়, কিন্তু অৱস্থা বেয়া। আৰু মাৰি চব শেষ কৰিলে। ধৃতৰাষ্ট্ৰই চবকে মাতিলে, কৃষ্ণ ভীম তেওঁ 5 পাণ্ডৱ গৈছে। গৈ ধৃতৰাষ্ট্ৰৰ খুব খং উঠি আছে। আৰু কৃষ্ণই জানে সেই সময়ত ধৃতৰাষ্ট্ৰৰ আগত ভীমক তাৰ মাতিছিল, ভীমক মাতি এটা কথা আলিংগন কৰাৰ কাৰণে মাতিছিল ভীমক।
কিন্তু কৃষ্ণই দূৰৰ পৰা দেখা দিছে আলিঙ্গন কৰিব আহিছে আলিঙ্গন কৰিলেহে এনেকুৱা ক্ৰোধত আছে এই কি কৰিছে এটা মানে ভীমৰে মূৰ্তি এটা আগবঢ়াই দিছে আগবঢ়াই দি আলিঙ্গন কৰাৰ লগে লগে মূৰ্তিটো জহিৰ হৈ অৱস্থা নোহোৱা হৈ গৈছে ভীমে কি কৃষ্ণই ৰাখি দিছে ভীমক তাৰ পাছত এই খংটো মৰাৰ মূৰ্তিটোতো ঠাণ্ডা হৈ গ'ল তাৰ পাছতহে ভীমক মাতি ধৰি তুমি এতিয়া আলিঙ্গন কৰা একো হ'ব নোৱাৰে যেতিয়া আলিঙ্গন কৰাৰ পিছত ভীমৰ মানে আশীৰ্বাদ দিলা যশস্বী ভৱ বুলি আশীৰ্বাদ দিলা বোলে চব এই পাঁচ পাণ্ডৱ আছে কাৰ লগত স্বয়ং জগতৰ ঈশ্বৰ যিজনাৰ সৃষ্টি স্থিতি প্ৰলয়ৰ অধিকাৰী সেইজনাৰ ওচৰত ভগৱান কৃষ্ণৰ লগত পাঁচ পাণ্ডৱ আছিল কাৰণে পাঁচ পাণ্ডৱৰ একো হোৱা নাছিল এবাৰ চবৰে পৰীক্ষা কৰিল আমাৰ অৰ্জুনৰ গুৰু কোন আছিল ধনুৰ্বিদ্যা কোনে দিছিল অৰ্জুনক কোনে দিছে দ্ৰোণাচাৰ্যই দিছিল নে দ্ৰোণাচাৰ্য দিছিল ধনুৰ্বিদ্যা শিক্ষা দ্ৰোণাচাৰ্য এদিন পৰীক্ষা কৰলা চবকে পাঁচ পাণ্ডৱ চব আছে পৰীক্ষা কৰি তেওঁ কি সাগৰত নামি দিলে নামি দিয়া মানে আমাৰ কি বুলি কয় এইটো নামটো আমাৰ ঘৰিয়ালে ধৰিলে নহয় দ্ৰোণাচাৰ্য এতিয়া বাকী চাৰিটা পলাইছো যিমানো শিকাই চব পলালে কিন্তু অৰ্জুন আছে আৰু মোৰ গুৰু এটা বিপদত অৰ্জুনেহে ৰক্ষা কৰিল তেতিয়া অৰ্জুন কৈছিল তুমিহে মোৰ আচল ঈশ্বৰ আৰু মোৰতো আজিতো মোক হেৰি আৰু পৰীক্ষা কৰিছে দ্ৰোণাচাৰ্যই অৰ্জুনো মানে সেই অৰ্জুনে পাঁচ পাণ্ডৱ চব ভগৱান কৃষ্ণৰ লগত আছিল সদায় আৰু কৃষ্ণৰ লগত থাকি গোটেই কৃষ্ণ যদি ৰথৰ আৰতী স্বয়ং যদি ঈশ্বৰ ৰথৰ আৰতী যায় কিবা কৰিব পাৰে এবাৰ অৰ্জুনে কৃষ্ণক মাত্ৰাকে অৰ্জুন আৰু দুৰ্যোধন ৰজা দুৰ্যোধনে আগতে যাই বহি আছে আপোনালোকে জানে আগতে যাই বহি আছে দুৰ্যোধন মানে ঈশ্বৰে চিধাই হৈ আছে ন এনেকে চিধাকে হৈ আছে ভগৱান কৃষ্ণ দুৰ্যোধন ৰজা আগত গৈছে কিন্তু অৰ্জুন মহা চালু অৰ্জুনে কি কৰিছে চৰণৰ আগতে বহি আছে গুৰু এটা দুটা নিমন্ত্ৰণৰ কাৰণে আহিছে আৰু তেতিয়া মানে কি ভগৱান কৃষ্ণ কি উঠিয়ে অৰ্জুনক দেখাল ন দেখাৰ লগত দুজনৰ খং উঠিছে মইতো আগতে আহিছো অৰ্জুন পাছতহে আহিছে মইতো তেওঁকে দেখো এনেকে চিধাই উঠিয়ে অৰ্জুনক দেখে হ'ব ইমান চিন্তা কৰিব লাগে তুমিও আছা ঠিকে আছে এইবুলি তাৰমানে যুদ্ধৰ ক্ষেত্ৰত অৰ্জুনক মানি ভগৱান কৃষ্ণটো ৰথৰ আৰতী হ'ব ভাবা নাই আৰু স্বয়ং যদি ৰথৰ আৰতী হয় হাতৰ ধ্বংসটো অনিবাৰ্য দুৰ্যোধনৰ হাত হয় নে নহয় দুৰ্যোধনৰ ধ্বংস অনিবাৰ্য কিন্তু কৃষ্ণ অৰ্জুনৰ ৰথৰ আৰতী হৈ গ'ল ৰথৰে গোটেই কুৰুক্ষেত্ৰ যুদ্ধ কৰিল আৰু তাৰ আছিল ভীষ্ম তাৰ মেইন ভীষ্ম আছিল দুৰ্যোধনৰ বৃক্ষ কিন্তু ভীষ্মৰ এটা কথা মনত ৰাখিব লাগিব ভীষ্মই যদিও দুৰ্যোধনৰ শত্ৰু বৃক্ষৰ লগত আছিল তথাপিতো কিন্তু কৃষ্ণ পাহৰা নাছিল ভীষ্মই আৰু ভীষ্ম যি 56 দিন সৰহত্যাৰ আছিল এইটো একচুৱেলি যদি আমি তত্ত্বত যাওঁ তেওঁৰ নামৰ হত্যাহে আছিল সৰহত্যাত নাছিল প্ৰভুই লিখিছে নামৰ হত্যা সৰহত্যাত নাছিলে পাঁচ পাণ্ডৱ ভগৱান কৃষ্ণ চব খবৰ লগা গৈছিল ন যেতিয়া ভীষ্ম সৰহত্যাত পৰি থাকে সেই সময়তে যুধিষ্ঠিৰে কৈছিল যুধিষ্ঠিৰ ধৰ্মৰাজ যুধিষ্ঠিৰ সকলে জানে ভগৱান কৃষ্ণৰ লগত থাকে থাকিলেও কেতিয়াবা ভ্ৰম হৈ কথা দুৰ্যোধনেতো কৈ দিলা যে ভগৱান কৃষ্ণ তোমাৰ কাৰণে গোটেই শেষ হ'ল কাৰণ ভাগৱতৰ আছে নহয় অ গোত্ৰ হত্যা পাতক যুধিষ্ঠিৰ অ মাধৱৰ প্ৰবোধন ভৈলা অধিক অলন্ত কৰি কৃষ্ণ অবিচাত বুজিল সমস্তে তো মাৰ ধৰ্মৰাজ যুধিষ্ঠিৰ যাক কৈছে সেইজনে কি কৰা তোমাৰ এই কূটনীতিৰ কাৰণে আমাৰ গোটেইখিনি ধ্বংস হৈ গ'ল তেতিয়া সৰহত্যাত পৰি থকা ভীষ্মই কৈছিল এই যুধিষ্ঠিৰ তুমি সেইজনক এতিয়াও চিনি পোৱা নাই সেইজনে কালমেয়াৰ অধিকাৰী ও কৃষ্ণ দেৱ দুঃখহাৰী ও কালমায়া
অধিকারী ও কৃষ্ণ বিনে শ্রেষ্ঠ দেব হিনাহি সৃষ্টি স্থিতি অন্তকারী দেব ও কান্ত বিনে নাহি আর কেউ ও জানিবা বিষ্ণু সমস্ত জগতে এইজনে কামের অধিকারী এইজন কৃষ্ণ তুমি চিনে নাপালা লগত সদায় থাকিলা লগত সদায় খালা লগত সদায় ধুলা সেইজনা কিন্তু তুমি এতিয়াও চিনি নাপালা ধৰ্মৰাজ যুধিষ্ঠিৰক কৈছিল ভীষ্ম হৰত্যাগ কৰি থকা ভীষ্মই গতিকে ভক্তিয়ে সাৰ গুৰুক যদি বৈশ্য কৰিব পাৰে ভক্তি দিয়ে বাকী দি নহয় আপুনি 40 বছৰ আগত আহিব পাৰে আৰু কালি আপুনি প্ৰভুক পাব পাৰে এজন ভকতে যদি কয় মই 40 বছৰ আগতে শৰণ লৈছো বোলে তুমি নাপাব পাৰা বোলে আজি আহি শৰণ লৈ পাব পাৰে কিয় তেওঁ যদি ভক্তি কৰে ঈশ্বৰক কৃষ্ণ গুৰু দয়ালু কৃপালু দয়াৰ সাগৰ যিয়ে ভক্তি কৰে আৰু তেওঁৰ নাম লয় সেইজনা প্ৰিয় বন্ধু হিচাপে হৃদয়ত স্থান দিয়ে গতিকে হৃদয়ত ৰাখক সকলোৱে ইমান সহজভাৱে দিছে খুলি আপোনালোকক ইমান আনন্দ কৰি থাকিব পাৰে নামটো লওক যিমান বিপদ নাহক বিঘিনি নাহক জয় কৃষ্ণ গুৰু বুলি ক'লে কৰি যাব এবাৰ জয় কৃষ্ণ গুৰু বুলি ক'লে হ'ল নামৰ ইমান পাৱাৰ আপোনালোকে জানে শ্ৰীৰামৰ ৰামৰ দিনত যেতিয়া সীতা হৰণ কৰি দিছিল ৰাৱণে সীতা হৰণ কৰিছিল নে প্ৰভুৱে সীতাক যেতিয়া হৰণ কৰি দিছিল তেতিয়া কি কৰিছিল ৰামে তাতে সেইটো বান্ধা লাগে হয়নে বান্ধাতে মানে কি কৰে প্ৰথমতে সাগৰক আহ্বান কৰি ৰামে ক'লা সাগৰ আহিল ক'লা যে মোক সাগৰ ভুকে দিব লাগে কাৰণ মোৰ সীতাই ৰাৱণে হৰণ কৰি লৈ গৈছে বোলে এইটোতো অসম্ভৱ হ'ব আপোনাৰে আগৰ বাক্য সাগৰ কোনোদিনে নুখায় আপোনাৰ বাক্য আৰু লৰচৰ হয় তেতিয়া চাওক সৰু মানুহৰ নিচিনা শুনছি ৰামে যিজন ভগৱান তেওঁ কৈছে যে তেনেহ'লে মই কি ব্যৱস্থা কৰিম তেতিয়া সাগৰে কৈছে যে নল আৰু দুজন ইঞ্জিনিয়াৰ আছে নল আৰু নীল বুলি দুজন ইঞ্জিনিয়াৰ আছে সেই ইঞ্জিনিয়াৰ দুজনক লাগ ধৰিব দিলে আৰু সেই ইঞ্জিনিয়াৰজন লাগ ধৰি সাগৰ সেইটো আৰম্ভ কৰি দিলে পুৰা ভাবে আছে তাতেতো ৰামে তাৰ শিল দিলাক নহয় শিলটোতো তল গ'ল তেতিয়া ক'লা যে মোৰ কি হৈ গ'ল এইটো শিলটোতো তলে প্ৰভু আপুনি জগতৰ গোটেই জগতৰ হেৰি নায়ক গতিকে আপুনি নাজানে না ক্ষুদ্ৰ মনুষ্য নিচিনা শুনছি যে মোৰ শিলটোতো তল গ'ল তেতিয়া ক'লে যে এটা কাম কৰক প্ৰভু আপুনি আপোনাৰ নামটো লিখি দিয়ক যেতিয়া জয় শ্ৰীৰাম বুলি দিলে শিলটো অপঙি উঠে চাওঁ নামৰ কিমান পাৱাৰ হা ৰামৰ চেয়েও ৰামৰ নামটো কিমান পাৱাৰ কৃষ্ণগুৰু কৃষ্ণগুৰুৰ নামৰ পাৱাৰটো কিমান হা নামৰ কিমান পাৱাৰ কৃষ্ণগুৰু আমাৰ ভকতক বহুত প্ৰমাণ পাইছেনে কৃষ্ণগুৰু নামৰ মাহাত্ম্য বহুত ভকতে পাইছে না আপুনি যা আমি ঘৰত চকাবা বিপদৰ পৰা ৰক্ষা কৰিছে প্ৰভু হা কালি বিপদৰ পৰা ৰক্ষা কৰিছে প্ৰভু ঈশ্বৰে বোলে চক এই ইমান মহা বিপদত যদি এবাৰ যদি কৃষ্ণগুৰু বুলি ভালকে অন্তৰৰ পৰা কয় তাক প্ৰভু ঈশ্বৰে ৰক্ষা কৰিবই কিন্তু অন্তৰৰ পৰা ক'ব লাগিব ঈশ্বৰ দয়ালু কৃপালু সকলোৱে জানে কিন্তু তেওঁ এটাই বস্তু দিব লাগিব আমি প্ৰত্যেকজন ভকতে ভক্তি দিলেহে ঈশ্বৰ তাৰ কাষত দৌৰি আপুনি চাবাচোন এটা গাড়ী দামেটোৰ পাছে পাছে আগে ঘূৰি ফুৰে না নহয় দামেটো নহয় যে হয় ঘূৰি ফুৰিলে গাড়ী এটাই ঠিক তেনেকৈ আমি যদি কৃষ্ণগুৰু আমাৰ পাছত কৃষ্ণগুৰু লাগি আছে কিবা বিপদ হোৱাৰ লগতে লাগি ধৰলা আৰু কৃষ্ণগুৰু দয়ালু এটা কাহিনী কওঁ আপোনালোকক শুনক এটা সৰু কাহিনী আজি অলপ বেছিকে কৈছো নেকি ক'ব গ'লে আমাক এটা কাহিনী কওঁ আপোনালোকক মই কাহিনী এটা কওঁ আপোনালোকৰ এই কেনেকৈ ৰক্ষা কৰে কৃষ্ণ ঈশ্বৰে
এজন ধবা আছিল। ধবা জানে না? কাপোৰ যি ধুৱে ধবা জানে না? ধবা জানে না কাপোৰ ধোৱা? এই ধবাই এইবিলাক ৰুক্মিণী আৰু ভগৱান কৃষ্ণ চাই আছে। ভগৱান কৃষ্ণৰ ৰুক্মিণী চাই আছে। এই ধবাজনে যেতিয়া কাপোৰ চটকি আহিল, ধবাজনে কাপোৰ মেলিছে ধুনীয়াকে। ভকত এজনে কি কৰিছে, কাপোৰ সেই গচকি আহিছে, কিন্তু ৰুক্মিণী আৰু কৃষ্ণই চাই আছে। মোৰ ভকতজনক চাওঁ ন কি কৰে, কিন্তু কাপোৰ চাপোৰ ধুই ধুনীয়াকে ইমান কষ্ট কৰি মেলি দিছে, কি কৰে চাওঁ। ভকতজনে কি কৰিলে, কাপোৰবিলাক চব গচকি আহিল। আহোঁতে ইয়াৰ খং উঠিল ধবাজনৰ, ইমান কষ্ট কৰি ৰ'দত ফাটা ৰ'দত মই কষ্ট কৰি কাপোৰ মেলি তোক চব কিবা দিয়ে পাইছে, এই বুলি তাক মানে মাৰে আৰু পাথৰ এটা লৈছিল। ধবাজনে মাৰে। ইও কি কৰিছে, এটা কামি ললাক ন মাৰাৰ কাৰণে। ভগৱান কৃষ্ণই ভাবিছে চাউলটো ভকতজনীক মই ৰক্ষা কৰিলো। ৰক্ষা কৰিলে কৃষ্ণই ভাবি আছে, কিন্তু সি কৰিলে সি পাথৰ লয়, ইও এটা শিল ললে, ইও এটা কামি ললে। লোৱাৰ কাৰণে কি হ'ল, য'ত নেকি ভগৱানে ভাবছিল মোৰ ভকতজনক মই ৰক্ষা কৰিম, বিপদ হৈছিল, কিন্তু ভকতজনে নিজে নিজৰ সজুলি তুলি ললে। গতিকে আইসকল সকলক কৈছো মই, আইও একো কৰিব নাই, খালি কৃষ্ণৰ বিপদ যিমান আহে সিমানে যে কৃষ্ণ বুলি ক'ব, সেই বিপদৰ পৰা আপুনি ৰক্ষা কৰিব। যিমান বিপদ নাহক, ধুমুহা নাহক, যিমান আপুনি যদি কৃষ্ণৰ অন্তৰতে লয় নহয়, আপোনাক মই নিজে কৈছো, আপোনালোকৰ জয় অভিমাত্ৰ কৃষ্ণগুৰুটোৰ লগত ৰাখো। কৃষ্ণ এনেকুৱা এটা মন্ত্ৰ দি দিছে আজি আমাৰ কৃষ্ণগুৰু ঈশ্বৰে, আমি ভাবিবই নোৱাৰো। গতিকে খুব সাৱধান। আৰু মই এটা কথা কওঁ, আপোনালোক ক'বা বহুত ভকত নাজানে, মই সেইদিনা কৈছো, ক'লেও মই বাৰে বাৰে এটা কথা ক'ব লাগিব, ৰিপিট কৰিব লাগিব, নহ'লে বা ভাগ হৈ গৈছে না ভকতবিলাকক। দুটা এগৰাকী সেইদিনা কৈছো ন মই নবৈ আহো বুলি, আটাৰ গুৰু বস্তুটো চিনি নাপায়। এতিয়া মোৰ ক্ষেত্ৰতে বহুতে ভাবে গুৰু ঈশ্বৰৰ গুৰু হ'ব পাৰে না, হয় না হ'ব পাৰে আৰু কওঁ বহুত আছে কওঁ। মই আজিও কৈছো আপোনালোকক, চব প্ৰভু ঈশ্বৰে লেখা কথা আপোনালোকক মই বাৰে বাৰে কওঁ, কিন্তু আপোনালোক উপলব্ধি হ'ব লাগিব, ক'লেও নহ'ব। প্ৰভু ঈশ্বৰে লিখিত কথা, প্ৰভু ঈশ্বৰে লেখছে কি যে কৃষ্ণগুৰু ঈশ্বৰৰ কৃষ্ণগুৰু ঈশ্বৰৰ ভকতলৈ নিৰ্দেশ, আপোনালোকলৈ নিৰ্দেশ দিছে নে কৃষ্ণগুৰু ঈশ্বৰে, যে আমি সমস্ত ভকতক ব্ৰহ্মবাক্য কৰিলো। গুৰু যদি এক ঈশ্বৰবাদী হয়, তেওঁ শাস্ত্ৰ জ্ঞান থাকিলেও শিষ্যসকল তেওঁ তাত শৰণ ললে তৰি যায় হয়। প্ৰভু আৰু লেখছি, যদিহে তেওঁ সৎগুৰুৰ আজ্ঞাবাহী হয়। এতিয়া মই আজ্ঞাবাহী হৈ না আপোনালোকে কওক, প্ৰত্যেকে কওক। এই খাম খেলিলে আপোনালোকে কব চক্ৰ নহয়, চক্ৰ একদম বঢ়িয়া হৈ গৈছে, দুটা এটা সমালোচনা কৰে, হয়নে নহয় ক'ব কওক। মই আপোনালোক কৈ গৈছো সেইকাৰণে। গতিকে আৰু প্ৰভু ঈশ্বৰে লেখছি যে তেনেজনো ভক্তি সেৱা শুশ্ৰূষা কৰি সৎগুৰুৰ বাক্য লব্ধজনক ঈশ্বৰ প্ৰৱেশ কৰেনে? সৎগুৰুৰ বাক্য লব্ধ, যাক বাক্য কৰি থৈছে তাত ঈশ্বৰ প্ৰকাশমান হয়। তেনেজনক ভক্তি সেৱা শুশ্ৰূষা কৰি কৃষ্ণ ভজনা কৰিলে মুক্তি অনিবাৰ্য। তাৰমানে এতিয়া অৰ্থটো কি ক'লা, আপোনালোকে মোক কোৱাৰ পিছতহে গম পাব। প্ৰভুৱে বস্তু এটা দি থৈ গেল না, আপোনালোকে নহয় ভক্তি নকৰি নাপাব। মই আপোনাৰ বাৰে বাৰে কৈছো সেইকাৰণে। আৰু প্ৰভুৱে কৈছো, যদি গুৰুৱে বহু শাস্ত্ৰ জানে, বহুত আলৌকিক শক্তিৰ দেখুৱাব পাৰে, কিন্তু তেওঁ এক ঈশ্বৰবাদী নহয়, তেনে গুৰু শৰণ ললে 21 পুৰুষ নৰকত পৰে। এটা কোনটো মানব? 21 পুৰুষ নৰকত থাকব না সৎগুৰুৰ আজ্ঞাবাহীজনক মানব? প্ৰত্যেকজন ভকত আৰু আইসকলক কৈছো কৰি আপোনাৰ হাত দাঙি সকলে জয় কৃষ্ণ গুৰু। গতিকে আপোনালোকে ঘৰত ৰাখক, প্ৰভু ঈশ্বৰে লেখা কথা কৈছো মই নিজে জানে বনাই কৈছিলে জানে। প্ৰভু ঈশ্বৰে লেখছে কৃষ্ণ লীলামৃত 168 পৃষ্ঠা চাব, কৃষ্ণগুৰু লীলামৃত 168 পৃষ্ঠা চাব। প্ৰভু ঈশ্বৰ দেখা কথা মই ব্যক্ত কৰি আছো, মই নিজে বানে কথা কোৱা নাই। গতিকে আপোনালোকে সাৱধান, কাৰণ ঈশ্বৰৰ গুৰুৱে গুৰুৰ লগত কাৰো তুলনা, গুৰুৰ সমালোচনা কৰিব নাপায়। আৰু প্ৰভু ঈশ্বৰে লেখছি ভক্ত নিন্দা, নাম নিন্দা, প্ৰভুতো 19 নম্বৰ বাণী হয়নে নহয়? 19 নম্বৰ বাণী
ভক্তকে নিন্দা করবে আর গুরুর কথা কলে তো আরো সর্বনাশ ভকতে কিমান শ্রেষ্ঠ ভকতৰ তেনেকৈ শ্ৰেষ্ঠ নাই আছেনে আমাৰ এটা ভকতৰ বেলেগ শ্ৰেষ্ঠ কোনোবা হ'ব নেকি গুৰুৰ ভকতে সম্পদ ভকত সম্পদ হইলে নহয় আমাৰ আপোনালোকৰ সম্পদ মোৰ আমাৰ গতিকে ভক্ত নিন্দা নাম নিন্দা গুৰু নিন্দা অসত্য কথা কৰোঁতে অলপ বায়ু দূষিত কৰে দূষিত বায়ু লোক সমাজত ব্যাপক হয় আৰু সেই বায়ু পান কৰি মানুহ অজ্ঞানিক জগতৰ ক্ষতি সাধন কৰে কৰোঁতে নকৰে সেয়া কৰে এটা চক্ৰতে দুটা কিবা এটা উলিয়ালা চক্ৰটো ভাগ ভাগ হৈ মই প্ৰত্যেক চক্ৰতে কৈছোঁ কাৰণ খুব সাৱধান গুৰু নিন্দা বুলি হাজাৰ নাম ল নামে ক্ৰিয়া নকৰে কিয় নাম কাৰ পৰা পালা নামটোতো গুৰুৰ পৰাই পালা বোলে গুৰুৰ আৰু প্ৰভু ঈশ্বৰৰ কি নাম বেলেগ ল'ব দিছে নেকি বেলেগ দিবা দিছে নেকি যে তই বেলেগ নাম এটা বসি কি নাম দিবা দিছে মোক কৃষ্ণ গুৰু নামে দিবা দিছে হা হয়নে নহয় গতিকে আপোনাৰ সাৱধান গুৰুৰ আৰু সমালোচনা কিয় কৈছোঁ মই আৰু কোনোদিনে আৰু নিজে ডাঙৰ বুলিয়ে নাভাবিব কোনোদিনে যে মই মস্ত ডাঙৰ আমাৰ কিছুমান আছে মই সিদিনা এটা আহিছে 40 বছৰ হ'ল প্ৰভু শৰণ ল'বা একদম বেলেগ কৰি দিব 40 বছৰ শৰণ লোৱাটো ক'লেই নহ'ব তুমি কষ্ট কি আশ্ৰমৰ লোকে কি কষ্ট গুৰুৰ লোকে কি কষ্ট সেইকাৰণে সমালোচনা কিয় কৰিব লাগে আপোনালোকে জানে ভগৱান কৃষ্ণই দুৰ্যোধন আৰু যুধিষ্ঠিৰ ৰাজাক কি কৈছিল ভগৱান কৃষ্ণই দুৰ্যোধন আৰু যুধিষ্ঠিৰ ৰাজাক কি কৈছিল যুধিষ্ঠিৰক কি কৈছিল ভগৱান কৃষ্ণই যে তুমি মোক এজন বেয়া মানুহ আনি দিয়া যুধিষ্ঠিৰক কৈছিল নে আৰু দুৰ্যোধনক কি কৈছিল তুমি মোক এজন ভাল মানুহ আনি দিয়া দুৰ্যোধনে বিচাৰি বিচাৰি গ'ল চবে লিখিবিলাক তপস্যা কৰি আছে ন তপস্যা কৰি থাকাতে দুৰ্যোধনে ভাবিছে মোৰ নিচিনা ভাল মানুহ আৰু পৃথিৱীত নাই আৰু ভগৱান কৃষ্ণৰ গোৱালৰ লৰাই আৰু কি জানে এনেকুৱা ব্যৱহাৰ কৰিছিল দুৰ্যোধনে গোৱালৰ লৰাই আৰু কি জানে গতিকে মইয়ে ভাল এই বুলি বহি থাকি আৰু যুধিষ্ঠিৰ ৰাজাই গাঁৱত বিচাৰি গৈছে গৈ সুধিছে যে আটাইতকৈ বেয়া মানুহ কোন ঘৰ তেতিয়া দেখা দিছে যে এই ঘৰে বেয়া মানুহ আমাৰ গাঁৱত যুধিষ্ঠিৰ ৰাজা সোমাবলৈ মাত দিছে বোলো আই প্ৰভু আছেনে কোনোবা পলাই ক'লে বাপৰে কি থাকিব আজি বাপৰে যুধিষ্ঠিৰ পানী আন ধূপান চাকি আন জ্বলাই কি লৈ আৰামত ধুনীয়াকে একদম ঘৰত ধুনীয়াকে বহাই গ'ল বয়া পালে না যুধিষ্ঠিৰ ৰাজাই বয়া পালাম নেকি ভালে ভালক পায় যাবৰে খালক পায় গতিকে মই যদি ভাল আপন ভালে জগত ভাল মই যদি ভাল হওঁ তেতিয়া আনকো ভালে দেখিম আৰু মই যদি বয়া সদায় আনৰ বয়াটো দেখিয়ে থাকিম সদায় দেখিম গতিকে পবিত্ৰ মনৰ গৰাকী এজন হ'ব লাগিলে কৃষ্ণ গুৰু ঈশ্বৰৰ নামটো লৈ থাকক আৰু চবৰ লগত মিলা প্ৰীতি বিষ্ণুপতি প্ৰভুৱে কৈছে যে সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি এটা তেওঁ গালি পাৰা মানে বোলে প্ৰভুকে গালি পাৰলো তেওঁ বয়াকে কব মানে বোলে প্ৰভুকে বয়া কলো সেইকাৰণে জ্ঞানীবিলাক এখন কোলা চাউলৰ নিচিনা হ'ব লাগে জ্ঞানীবিলাক হ'লে কোলা চাউলৰ নিচিনা আত্মাকে কোলা চাউল দেখছেনে সাধু এইসা চাহিয়ে জৈসা চুপ চুবাই হাড়কো ভৰি ৰয়ে থঠা দেউৰাই থঠা মানে পাতান আমাৰ মানে চাউলটো জানে না নাজানে ঘৰত ধুনীয়াকে আচ্ছা সাৰখানি ৰাখে নে বেয়াখানি পেলাই দিয়ে সাৰখানি ৰাখে বেয়াখানিয়ে পেলাই দিয়ে ঠিক তেনেকে আমাৰো যিমান বেয়া গুণ আছে তাক বাহিৰ কৰি দিব লাগে যে জয় কৃষ্ণ গুৰু বুলি কৈ তিনিটা তাক আজি পেলাই বেয়া গুণ বাহিৰ কৰি দিলো আৰু আটাইতকৈ শ্ৰেষ্ঠ মানুহ হয় না নহয় কৈছিলা নে প্ৰভু ঈশ্বৰে মানুহ শ্ৰেষ্ঠ আটাইতকৈ আমি কি নৰো আমি ভালো হ'ব পাৰো বেয়া হ'ব পাৰো হয়নে নহয় মানুহেতো চব হয় নে নহয় আজি চুদ্ধলাখ মানুহ হৈ আছে না নাই ভালো হ'ব পাৰে মানুহে ইচ্ছা কৰিলে পাৰে না নৰে সেইকাৰণে আপোনালোক কৈছো যদি ভাল হৈ দেখক তেতিয়া আমাৰ ময়ে এটা বলবো আমাৰ প্ৰভু ঈশ্বৰে লিখিছে যে চাৰি জাতিৰ কথা জানে না চাৰি জাতি কি চাৰি জাতি ব্ৰাহ্মণ বৈশ্য কি ব্ৰাহ্মণ পুত্ৰ
ক্ষত্ৰিয় আৰু বৈশ্য, হয় নে নহয়? এই চাৰি জাতিৰ কথা কৈছে আমাৰ প্ৰভু ঈশ্বৰে। এতিয়া মই কায়স্থ, মই উদাহৰণ দিছো, মই কায়স্থ, মোৰ কায়স্থৰ গুণ আছে নে নাই? আপুনি ব্ৰাহ্মণ, ব্ৰাহ্মণৰ গুণ আছে নে নাই? হা, ক্ষত্ৰিয় হ'লেতো যুদ্ধ কৰিবই লাগিব নে নালাগে? হা, এতিয়া ব্ৰাহ্মণত্ব আছে নে নাই? ব্ৰাহ্মণৰ গুণ আছে নে নাই? ব্ৰাহ্মণৰ 10টা গুণ থাকিব লাগে। ব্ৰাহ্মণৰ এজন ব্ৰাহ্মণ হ'লে তেওঁৰ কৰ্ম কি? আমাৰ ধৰ্ম কি? কৰ্ম কি আমাৰ? আমাৰ লোকহিতৰহে কৰ্ম। আৰু ধৰ্ম কি? পূজা পাতল কৰা নেকি? ধৰ্ম হৈছে কি? এক ঈশ্বৰক যদি চিন্তা কৰে, সেইটোৱে ধৰ্ম। আৰু ধৰ্ম শব্দটোৰ অৰ্থটো চবেই জানে, ঠিক ধাতুৰ ধাৰণ কৰা, ঠিক ধাতুৰ পৰা আহিছে। ধাৰণ কৰিব লাগিলে, ধৰ্মটো যদি ধাৰণ কৰিব লাগে, গুৰু লাগিব নে নালাগে? হা, গুৰুৰ পৰাহে ধাৰণ কৰিব পাৰিম। গুৰু নহলে উপায় আমি নিজে ধাৰণ কৰিব পাৰিম। হা, সেইকাৰণে আপোনাক কৈছো, গুৰুৰ বাহিৰে একো চিন্তা কৰিব লাগে। আৰু গুৰুৱে আমাৰ মূল বস্তু। আৰু কিয় নাম নামি প্ৰভু ঈশ্বৰে কৈছে, নাম নামি একে হৈ না নহয়? গতিকে আপোনালোক প্ৰত্যেকজন ভকতক কৈছো, সময় নাৰাখিব। সময় ৰাখিলে, গুৰু যদি সময় ৰাখে, তেতিয়া আপুনি নাম ললেও কাম নেব। আপুনি যিমান নাম লওক, কাম নেবে। গতিকে আপোনালোক কৈছো আৰু নকওঁ বেছি। আৰু মই এটা আপোনালোক কাহিনী ক'ব পাৰি, হয়তো অকণমান চাইড কাটি গৈছো, অলপ চাইড কাটি অলপ যাব লগা হৈছে। আপোনালোকে চাইড কাটি এটা কাহিনী কৈছো ন মই। এটা ভগৱান কৃষ্ণৰ পুতেকৰ নাম কি আছিল? পদুম্ব। আৰু পদুম্বৰ মাকৰ নাম কি আছিল? পদুম্বৰ মাকৰ নাম কি আছিল? সত্যভামা। মনত ৰাখো, সত্যভামা। ৰুক্মিণী নকব, সত্যভামা। মই কৈছো ভগৱান কৃষ্ণৰ পদুম্ব আছিল অৱতাৰ, অংশ অৱতাৰ পদুম্ব। মই কাহিনী কৈছো এটা আপোনালোকক এই বিষয়ে, আপোনালোকে জানিব লাগে চবেই। আচ্ছা, ভগৱান কৃষ্ণৰ পদুম্ব আমাৰ অপহৰণ কৰা বুলি কয় না? কিডনেপ কৰা বুলি কয় নে? যে কিডনেপ কৰি অমুক ল'ৰাটো কয় নে? ভগৱান কৃষ্ণৰ ল'ৰাটো কিডনেপ বুলি কৰিলে সম্ৰাসুৰে ভগৱান কৃষ্ণৰ ল'ৰাটো কিডনেপ কৰি দিলে। যিহেতু হাহাকাৰ ঘৰত ভগৱান কৃষ্ণৰ মতে গেলে কান্দা ধৰছি, কৃষ্ণ আৰু হাঁহে, আহো কান্দে, কৃষ্ণ হাঁহি আছে। কি চিন্তা কৰছ? মই আছো, তুমি চাওচোন কি হয়। পদুমৰ কাই কি কৰিব, কাই কি হানি কৰিব, কাই কি বেয়া কৰিব, একো কৰিব নোৱাৰি। ইয়াত কৃষ্ণ হাঁহি আছে, বাকী আৰু ঘৰত আহো কান্দি আছে। সম্ৰাসুৰে লৈ গৈছি, লৈ যাই কি কৰিছে? তেওঁৰ আইগৰাকী আছে সম্ৰাসুৰৰ, য'ত আহিব তেওঁ কৈছে যে ইয়াক পেলাই দিয়া হয় সাগৰত পেলাই দিব লাগে। সম্ৰাসুৰৰ আইগৰাকী কৈছে, সাগৰত পেলাই দিলে নহয়। জানে সম্ৰাসুৰক বধ কৰিব পদুম্বয়ে, সেইকাৰণে সম্ৰাসুৰক কিডনেপ কৰি সাগৰত পেলাই দিলে। মোৰ আজিৰ পৰা মৰাৰ ভয় নাই, যিহেতু মই ইয়াক সাগৰত পেলাই দিলো। সাগৰত যেতিয়া পেলাই দিলে, তেতিয়া এটা মৎস্যই ইয়াক গিলি থলে, মাছ এটাই। যেতিয়া মাছ এটাই গিলি থলে, তেতিয়া মানে মাছ মাৰি আছে নহয়, মাছ মাৰি থাকোঁতে সেই মাছটো এই জালত উঠিল। ইমান প্ৰকাণ্ড মাছ এটা কোনেনো কিনিব? তাৰমানে চাইডত উঠাৰ লগে মাছটো উঠি আনি চিন্তা কৰিছিল, এই মাছটো খাই কিনিব, এইটো মাছ কিনাৰ শক্তি কাৰো নাই। তাৰে এজনে মাতিছিল লগৰে, আমাৰ চাইডত লগৰে মাতে ন, এই মাছটো সম্ৰাসুৰে কিনিব পাৰিব। এই মাছটো সম্ৰাসুৰৰ বাহিৰে কোনেও কিনিব নোৱাৰে। গ'ল সম্ৰাসুৰৰ তাতে লৈ গৈছিল, লৈ যাই সম্ৰাসুৰক মাতি চাই প্ৰকাণ্ড মাছ। চিন্তা নাই, আজি আৰু বিৰাট খানা এটা খাব লাগিব, যা আজি লগে ভাগে খামছো, যিমান আছে মানুহ যা, এইটো লৈ আহ। পইচা তাহো ভাল পালে, বাপৰে ইখানে মাছটো নহয় লোকক বিক্ৰী কৰিলো। তেওঁৰ দুজন ৰান্ধনী আছে, ৰান্ধনী আইগৰাকীৰ নামটো ভানুমতী। মই প্ৰভুগৰাৰ নামটো নাজানো, পাহৰি গৈছো। আইগৰাকীৰ নামটো ভানুমতী। এই মাছটো বাচপাবিলাক তাহাক ৰখে। ইয়াতে ভানুমতী মাছটো নাবাচে, গিৰিয়েকক কৈছে যে মই মাছটো নাবাচে, ইয়াৰ ভিতৰত কিবা আছে। কিন্তু ভানুমতীৰ গিৰিয়েক কৈছে নহয়, আকৌ মাছৰ ভিতৰত কি থাকো? বোলে নহয়, মাছৰ ভিতৰত আছে, মই নকৰো, তুমি যি কৰা কৰা।
তাই গুচি গা কিন্তু ভানুমতীৰ গিৰিয়েকে মাছটো কাটি দিলে ন কাটি দিলে বাচ্চা পদুম ভিতরে আছে পদুমতীৰ ভিতরে আছে ই মাতিৰ ভানুমতীক শুনা 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 কি এইটো ল'ৰা বলে ভালে হচ্ছে আমার তো ল'ৰা ছোৱালী নাইয়ে ইয়াকে ডাঙৰ কৰিম লৈ ললে ভানুমতী ইয়াৰ খং কি হ'ব এইটো অন্যায় কথা এইটো নহ'ব পিটিকে ধৰি এটা বেলা আমি ৰাজাক জানবা লাগিব নালাগে জানবা ৰাজাক এটা কাৰণে জানবা আমাৰ ল'ৰা এটা সন্তান জন্ম হ'ব ৰাজাৰ তাতে আমি নিজে যাম ৰাজাৰ তাতে গৈছে ৰাজাৰ তাতে যা গৈ সম্ৰাচুৰৰ তাতে গৈ ভানুমতী আৰু এৰে কি কৰিছিল ছোৱালীটো তেওঁৰ হেৰিত পেলাই দিছে ভৰিত পেলাই দি কৈছে যে ইয়াৰ নাম থব লাগে বোলে আরে তুমি কোন ল'ৰা পালা বোলে এইটো হ'ল ক'লে আৰু বলে ঠিক আছে তোমার এই ল'ৰাটোৰ নাম রাখা যাক পদুম্ম কিয় নাম দিলে না পদুম্ম আইগৰাকী কৈছে আরে পদুম্ম কৰিলে আপুনি এইটো হ'ব না হ'ব পদুম্মকে নাম দিলে তেওঁৰ আইগৰাকী কৈছে এইটো তো ভগৱান কৃষ্ণৰ পুতেকৰ নাম আকৌ নাই আরে সৰু বাচ্চা এটা কি কৰিব মোক নাংমান বাচ্চা কিনো কৰিব গ'ল এনেকে এতিয়া সেই ডাঙৰ কৰিব লাগিল নহয় ডাঙৰ কৰিব নালাগিব এতিয়া ডাঙৰ কৰাৰ কাৰণে নাৰায়ণে কি ক'লা ভানুমতীক মায়া বিদ্যা আৰু ৰসায়ন বিদ্যা দি দিলে যা তই তাৰমানে ডাঙৰ কৰিব পাৰব তেওঁ ৰসায়নৰ মায়া বিদ্যাৰ দ্বাৰাই কিন্তু এটা কথা স্বয়ং নাৰায়ণে কৈছে ভানুমতী যে এটা কথা কিন্তু তুমি এটি কিন্তু য'তে ত'তে প্ৰয়োগ নকৰিবা প্ৰয়োগ কৰিলে তোমাৰ বিপদ আছে তোমাক কৈছো ইয়াক অকল পদুমক ডাঙৰ কৰাৰ কাৰণে দিছো তোমাক এতিয়াতো ডাঙৰ কৰাৰ কাৰণে লাগিল তাই বিৰাট ভাল লাগিছে ফূৰ্তি চব চাই লৈছি ডাঙৰ হয় না নহয় ডাঙৰ হয় বিৰাট ভাল লাগিছে তাই গ'ল নহয় ঋষিৰ আশ্ৰম আমাৰ সেইজন ঋষিৰ নাম আছিল সদানন্দ ঋষি নাম দেখাই বৰ দিগদাৰ হে আইসকল প্ৰভুসকল সদানন্দ ঋষিৰ আশ্ৰম পালে পাই যায় যাই যেতিয়া দুটা কেঁচুৱাই কান্দি আছে সদানন্দ ঋষি দুটা কেঁচুৱা আছে কেঁচুৱা সৰু বাচ্চা আৰু কান্দি আছে তাই সোমালে ঘৰত তাই মাৰ বিদ্যা চব আছে ন সোমাই যি দেখে চালে তাকে ডাঙৰ কৰি চাম ৰ তাই তাক ইউজ কৰি দিলে এই দুটা ডাঙৰ কৰি দিলে দৌৰ কৰি দিলে ন দৌৰে দিয়াৰ লগে লগে সদানন্দ ঋষি আৰু সদানন্দ ঋষি আইগৰাকী আহি গৈছে আৰে কি হ'ল মোৰ সৰু বাচ্চা কোনে ডাঙৰ কৰিলে বোলে মই ডাঙৰ কৰিলো তোমাৰ ক'ত অধিকাৰ কৰা তুমি ডাঙৰ কৰা এই বুলি সদানন্দ ঋষি কি কৈছিলা তোমাৰ আজিৰ পৰাই ৰসায়ন বিদ্যা নাই আর নাহে আপনি যিমান চেষ্টা নকৰা হলেও তাই যিমান মানে আপোনাৰ কান্দি কান্দি হাহাকাৰ কি কৰে এটা তাই আকৌ তাই স্বয়ং নাৰায়ণৰ তাতে গৈছে নাৰায়ণক তাই কৈছে যে প্ৰভু মই বহুত ভুল কৰিলো এনেকুৱা সদানন্দ ঋষি নামৰ ল'ৰা দুটা মই ডাঙৰ কৰিলো কিন্তু তোমাক মই আগতে কৈছো কিয় তুমি ডাঙৰ কষ্ট মোৰ ভুল হৈ গ'ল গতিকে আপুনি ক্ষমা কৰি দাও ঈশ্বৰ কিমান দয়ালু তুমি পালো আজি ক্ষমা কৰি দিলে যাওক আৰু বিদ্যা আৰম্ভ হ'ল হৰিদা পদুমৰ কথা আৰু ইয়াকো বেছি ইয়াক মাৰিব লাগিব ন পদুমক হেৰি কৰিব লাগিব আমাৰ এই সম্ৰাচুৰৰ পুতেকৰ নাম আছে আৰু কুম্ভকেতু সম্ৰাচুৰৰ পুতেকৰ নাম সিয়াকো ভৈয়া মানে বধ কৰিলে পদুময় প্ৰথমতে তাৰপিছত বাপেকক বধ কৰি গোটেই ৰাজ্য লৈ ল'ল পদুময় কিন্তু সি ভাবাই নাই আৰু এটা আছে যেতিয়া হেৰি কৰিল তেতিয়া মানে সম্ৰাচুৰৰ গুৰু আহিল ৰাজগুৰু আহিল ৰাজগুৰু আহি ঠিক গেট পাইছে গেটতে তাৰ আগজাননী এইটোতো মানে সম্ৰাচুৰৰ মৃত্যু অনিবাৰ্য ইয়াত এজন কোনোবা আছে ৰাজগুৰু কৈছে আহি যে কিন্তু আপোনাৰ বিপদ আছে সম্ৰাচুৰক কৈছে তোমাৰ বিপদ আছে এনেকুৱা এজন ইয়াতে মানে হেৰি আছে তোমাৰ কিন্তু ধ্বংস অনিবাৰ্য তেতিয়াতো উঠি গেল খং সম্ৰাচুৰ উঠি গুৰুক বেয়াকে ক'লা ইমান বেয়াকে ক'লা গুৰু গুচি ওলাই গ'ল চাবা তোমাৰ পৰিণাম কি হ'ব এই বেয়াকে বা পৰিণাম তুমি চাবা গুৰুৰ দায়িত্ব লাগি গ'ল না লাগিলে কি হ'ল লাষ্টত পদুমক বধ কৰিলে বধ কৰি তেওঁ গোটেইখিনি লৈ ল'লে পদুমে চব মই কাহিনী এটা ক'লো এতিয়া নাই অলপ কাহিনী বহুত আছে আৰু ক'বা আপোনাক কৈছো 9টা বাজি গ'ল গতিকে আপোনাক মই এটাই কৈছো প্ৰত্যেককে যাতে ঘৰত গৈ প্ৰত্যেক ভকতে মই কৈছো না 1 ঘণ্টাকে নাম ল'বা সদায় 1 ঘণ্টা নাম ল'ব মনৰ পবিত্ৰতাৰ কাৰণে সদায় 1 ঘণ্টা নাম ল'ব প্ৰত্যেকজন ভকতসকলে নাম ল'ব 1 ঘণ্টাকে আৰু মই এটা কথা কওঁ আমাৰ যিবিলাক ল'ৰা ছোৱালী উঠিছে এতিয়া ল'ৰা ছোৱালী যিবিলাক জন্ম হৈছে
সেই ল'ৰা ছোৱালীলৈ সদায় থাপনাত লৈ যায় আৰু গুৰু ভক্তিটো বৰ প্ৰয়োজন। সেই ল'ৰা এটাকো শিকাব লাগে। যিবিলাক এতিয়া জন্মিষ্ট বহুত ল'ৰা ছোৱালী, গতিকে সিহঁতক সদায় থাপনাত দিব লাগে, প্ৰাৰ্থনা কৰিব লাগে। এতিয়াৰ পৰা যদি অভ্যাসটো নাৰাখো, ডাঙৰ হ'লে নাম নল'ব। কালি এজন মোক আই কৈছে নহয়, প্ৰভু নামে নল'ল, আগতে ইমান নাম লৈছিল, সৰু বাচ্ছা কিন্তু খুব থাপনাত গৈছে, এতিয়া নাখায়। গতিকে সেইটো যাতে নহয়, আৰু বেছি মৰমো কৰিব লাগে ল'ৰা ছোৱালীক। বেছি মৰম কৰিলে প্ৰব্লেম, তেতিয়া মা দেউতাকৰ কথা নুশুনা। গতিকে আপোনালোকক কৈছো মই, চব যাতে ল'ৰা ছোৱালীৰ লগত লৈ যাব, নাম ল'বা, প্ৰাৰ্থনা কৰক, ৰাতিপুৱা গধূলি আপোনালোকে নিজে যায়ে ল'ৰাটোকো লৈ যাব লাগে। বাকী য'তে যাৰ কাম কৰি থাকক, সদায় ডাঙৰ হৈছে সি নামটো লৈয়ে যাব লাগিব। কিয় সবাই বাইকত উঠি সি সদায় গুৰুক স্মৰণ কৰিব দিব লাগিব। গুৰুক স্মৰণ, বাইক এখনতে চলাইছে, গুৰুক স্মৰণ বহু নিবা আৰু এখন জেগা আহিম আৰু তেতিয়া ল'ৰাটোক একোৱেই নহ'ব। আমাৰ চিধাই বাইক ষ্টাৰ্ট কৰে, চিধাই উঠি যায়, আৰু লাষ্টতে এক্সিডেণ্ট হৈ আছে। নাম নাম সদায় নাম, মনৰ মুখত সদায় নাম, গাড়ী চলালেও নাম, জয় প্ৰভু আৰু উঠিলো আৰু তুমি আৰু কিবা কৰা চাব, আপোনাক ঘৰ পঠিয়াই দিব। আৰু ঘৰৰ পৰা যেতিয়া উলিব, প্ৰভু আহিলো আৰু আশ্ৰম যাবা, তুমি নিবা, তেতিয়া ঈশ্বৰ লগত আহি যায়। ঈশ্বৰক আমি ৰাখব লাগিব, লগত ৰাখিলে দূৰত ৰাখি নহ'ব। আৰু ঈশ্বৰে এবাৰ দিব, কিয় নেব? গতিকে আপোনালোকে কৈছো, প্ৰত্যেকজন ভকতে যাতে নাম ল'ব ভালকে। নাম আৰু নামেই আমাৰ সম্পদ, আৰু নামেই আমাৰ ৰক্ষা কবচ। আমাৰ ৰক্ষা কবচ নাম। প্ৰত্যেকে নাম ল'ব, ববুৱা গায়কৰ প্ৰত্যেকে নাম লোৱা, গুৰু ভক্তি সদায় কৰিব। গুৰু ভক্তি নাথাকিলে চব মিছা। গতিকে আপোনালোক কলো আৰু নহওঁ, কাৰণ আমাৰ ইয়াৰ পাছতে এমাহ পালনাম আহি আছে। প্ৰভুসকল আইসকল সকলোৱে জানে আমাৰ এমাহ পালনাম আহি আছে। আহি আছেনে? আমি সাজু হ'ব হ'ল, মাত্ৰ 10 মাহ আছে। 10 মাহ কেতিয়া যে গমে নাপাব, আমাৰ সাজু হোৱা টাইম হ'ল। আৰু প্ৰভু ঈশ্বৰৰ এটা বাক্যৰ কথা কওঁ আপোনালোকক। এটা বাক্য আছে প্ৰভু ঈশ্বৰৰ ন, মই আপোনালোকক কৈ দিছো, নহ'লে পাছত আপোনালোকে কিতাপবিলাক কম চাই যে বহু, সেইকাৰণে আচলতে নাজানে। কিতাপবিলাক খুব চাব লাগে। কিতাপ চালে চব বুজি পাব। গতিকে কিতাপ নাচাৰ কাৰণে চবৰে প্ৰব্লেম সেইটোৱে হৈছে। কিতাপ চাব, আপুনি চাব চব পাই আছে। কিতাপ নাচাৰ কাৰণে আমাৰ প্ৰভুৰ কিতাপখিনি গোটেই চাব, গোটেই কিতাপখিনি চাব প্ৰভু ঈশ্বৰৰ। যে আমাৰ এটা প্ৰভু ঈশ্বৰে লেখছি চাওক যে কৃষ্ণগুৰু সেৱাশ্ৰমৰ এমহীয়া অখণ্ড কীৰ্তনত চাকৰিয়াল ভকত ভক্তাই এমাহৰ দৰমহা আৰু ব্যৱসায় অন্যান্য ভকতসকলে এমাহৰ উপাৰ্জন সভক্তিৰে আগবঢ়াব। শিশুসকলে অতিৰিক্ত দাম আগবঢ়াব পাৰিব। মই এটি মাতি দিলো, আপুনি নীতি নিৰ্দেশনাৰ 39 পৃষ্ঠা চাব। প্ৰভুৰ বাক্য প্ৰভুই লিখি থওক। গতিকে প্ৰভুৰ বাক্য পালন কৰাটো ভকতৰ কৰ্তব্য, গধুৰ দায়িত্ব। আৰু এই দায়িত্বখিনি যেতিয়া সুচাৰুৰূপে পালন কৰিব, তেতিয়া আপোনালোকৰ ঘৰত জয় জয় ময় ময়। গতিকে আপোনালোক কৰো, সকলোৱে কওক জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু। অকমান সময় একদম যাম সকলোৱে। আৰু আমাৰতো এতিয়া পৰীক্ষা মাৰ্চত হ'বনে? মেট্ৰিক পৰীক্ষা মাৰ্চত আছে, মেট্ৰিক পৰীক্ষা। গতিকে আমাৰ যিমান ভকত ভক্তা আছে আইসকলৰ ল'ৰা ছোৱালীবিলাক আমাৰ কলেজত দিব লাগে। অন্তত চায়েন্স, আৰ্টছ, কমাৰ্চ তিনিটা আছে। গতিকে যিখিনি ল'ৰা ছোৱালী আমাৰ আছে এইবাৰ মেট্ৰিক দিব। আমি বাৰু কিছুমান ল'ৰা ছোৱালীটো আমি পঢ়াবো, আৰু কিছুমান কামে পাৰা নাই, কিবা এটা সহায় কৰি দিয়কচোন, কৰিবই লাগিব ভকতৰ। যিহেতু মই ৰেহাইও দিম, যিহেতু মোৰ ভকত গোটেইখিনিটোৱে মোৰ আপোন। গতিকে এই আপোনৰ কলেজখনত দিব লাগে। গতিকে আৰ্টছ, কমাৰ্চ, চায়েন্স আধাৰ কিতাপে পইচা দিব পৰা নাই, আমি ক্লিয়াৰ কৰিম। খালি গোটেই ল'ৰা ছোৱালীকে দিব লাগে, বুজিছে না? গোটেই ল'ৰা ছোৱালী যিখিনি বা মেট্ৰিক দিব তাক এতিয়া দিব লাগে। আৰু এতিয়া ববুৱা গালে অকণমান একদম গাম, অকণমান সময়। তাৰ পাছত আপোনালোক আৰু কম, তাৰপিছত মই আপোনালোকক চৰণ দি এটা জেগা আহিব। চৰণ দি মই এতিয়া বহি থাকিম।
আমাৰ প্ৰত্যেক ভকতৰ চৰণ দিন আপোনালোকে গাই থাকক। ও জয় কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু জয় কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু Krishna